তাৎপৰ্যটো হৈছে বা এই দিনটো আমি কিয় অবজাৰ্ভ কৰোঁ, কিয় চেলিব্ৰেট কৰোঁ, এইকাৰণে কৰোঁ যে এই বিষয়ে যাতে আমি কৃষকসকলক বা আপোনালোকক যাতে আমি নাৰিকল খেতিৰ উপযোগিতা সম্পৰ্কে আমি ক'ব পাৰোঁ আৰু নাৰিকল খেতিৰ প্ৰসাৰ সম্পৰ্কে আপোনালোকৰ মাজত আমি এটা এৱাৰনেছ মানে যিটো জাগৰণ বুলি কয়, যিটো আপোনালোকক জনাব লাগে, এই দুটাই হৈছে মেইন তাৎপৰ্য। তাৰপিছত আন এটা কথা হৈছে নাৰিকল তেল এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ডাব নাৰিকলৰ পানীটো আমাৰ কি সাংঘাতিক ধৰণৰ তাত পৰিপুষ্টি থাকে, চেলাইন ৱাটাৰ বুলি কোৱা হয় আৰু ই শক্তিবৰ্ধক ডাব নাৰিকলৰ পানী। এতিয়া এই ডাব নাৰিকলৰ পানীটোৱে এটা পানী যিটো মানে আটাইতকৈ নিৰাপদ পানীয় হিচাপে গণ্য কৰা হয় আমাৰ দেখিবলৈ পোৱা যায়। গতিকে তাৰ কাৰণে নাৰিকলক খুব উচিতভাৱে কল্পবৃক্ষ বুলি কৈছে, যি খোজো আমি তাকে পাওঁ তাৰমানে। এই কথাটোৰ অৰ্থটো সেইটোৱে। আৰু এই ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি তাৰমানে আমাৰ প্ৰতি বছৰে গাঁৱত আমাৰ ৱৰ্ল্ড কোকোনাট ডে 2 ছেপ্টেম্বৰত পালন কৰা হৈছে। ইয়াত আমাক সহায় কৰিছে, গোটেই অনুষ্ঠানটো আমাক লৈছে কাহিকুছিস্থিত আপোনাৰ হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচনৰ ফালৰ পৰা প্ৰগ্ৰেমটো ৰখা হৈছে। লগত আমি যিখিনি যাৱতীয় সহায় কৰিব লাগে কৰিছোঁ। আৰু এইখন গাঁও এইটো কাৰণে চিলেক্ট কৰা হ'ল, ইয়াত এটা আমাৰ প্ৰজেক্ট এটা হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচনৰ এটা প্ৰজেক্ট এটা ধৰা হৈছে এবিঘাত, এইটো মাল্টি ষ্টৰী ক্ৰপিঙৰ। ইয়াত আপোনাৰ কোকোনাট থাকিব আৰু যিটো ইণ্টাৰ ক্ৰপিং হ'ব মাজত স্পেচত, তাত আপোনাৰ আনাৰস লোৱা হ'ব আৰু নেমু টেঙা আৰু কল